2027 চনৰ এদিনীয়া বিশ্বকাপ আৰু 2028 চনৰ টি20 বিশ্বকাপৰ নতুন নিয়ম। নমস্কাৰ, প্ৰাইম অসমলৈ আদৰণি জনাইছোঁ। ক্ৰিকেট প্ৰেমীসকলৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। ক্ৰিকেট খেলখনক অধিক ৰোমাঞ্চকৰ আৰু প্ৰতিযোগিতামূলক কৰি তুলিবলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICCয়ে গ্ৰহণ কৰিছে এটা ঐতিহাসিক সিদ্ধান্ত। 2027 চনৰ এদিনীয়া বিশ্বকাপ আৰু 2028 চনৰ টি20 বিশ্বকাপৰ ফৰ্মেট তথা নিয়মত অনা হৈছে আমূল পৰিৱৰ্তন। এডিনবাৰ্গত অনুষ্ঠিত বাৰ্ষিক বৈঠকত ICCয়ে মোহৰ মৰা এই নতুন নিয়মসমূহ বাৰু কি? 2027 চনৰ পুৰুষৰ এদিনীয়া বিশ্বকাপ হ'ব সম্পূৰ্ণ ব্যতিক্ৰমী। এতিয়াৰে পৰা মূল গ্ৰুপ পৰ্যায় আৰম্ভ হোৱাৰ পূৰ্বেই অনুষ্ঠিত হ'ব এক বিশেষ ছুপাৰ ছিৰিজ ৰাউণ্ড, যিয়ে প্ৰতিযোগিতাখনৰ তীব্ৰতা বহুগুণে বৃদ্ধি কৰিব। পূৰ্বৰ ছুপাৰ 6 ফৰ্মেট সলনি কৰি এইবাৰ অনা হৈছে ছুপাৰ 7 পৰ্যায়, য'ত 7টা দলে ৰাউণ্ড ৰবিন পদ্ধতিৰে যুঁজ দিব আৰু শীৰ্ষ 4টা দলে পোনপটীয়াকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিব। এদিনীয়া বিশ্বকাপৰ নতুন নিয়ম: 34 নম্বৰ অভাৰলৈকে 2টা নতুন বল ব্যৱহাৰ কৰা হ'ব, তাৰ পাছত এটা বল। টছৰ পূৰ্বেই 5গৰাকী কনকাছন ছাবষ্টিটিউট খেলুৱৈৰ নাম ঘোষণা কৰিব লাগিব। বাউণ্ডেৰীৰ কাষত জঁপিয়াই ধৰা বিতৰ্কিত বানি হোপ কেচ নিষিদ্ধ কৰা হৈছে। কেচ ধৰোঁতে ফিল্ডৰ ভিতৰত থকাটো বাধ্যতামূলক। ইফালে 2028 চনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ যুটীয়া উদ্যোগত হ'বলগীয়া 20টা দলৰ টি20 বিশ্বকাপৰ ৰূপো হ'ব একেবাৰে নতুন। পূৰ্বৰ 5টা দলৰ 4টা গ্ৰুপৰ পৰিৱৰ্তে এইবাৰ সমগ্ৰ 20টা দলক 4টা দলৰ 5টা গ্ৰুপত বিভক্ত কৰা হ'ব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ 2টাকৈ দলক লৈ অনুষ্ঠিত হ'ব ছুপাৰ 10 পৰ্যায়। এই ছুপাৰ 10ৰ 2টা গ্ৰুপৰ বিজয়ী দল 2টা পোনপটীয়াকৈ ছেমিফাইনেললৈ যাব। এই ছুপাৰ 10ৰ 2টা গ্ৰুপৰ বিজয়ী দল 2টা পোনপটীয়াকৈ ছেমিফাইনেললৈ যাব। কিন্তু বাকী থকা 2খন ছেমিফাইনেলৰ আসনৰ বাবে এক তীব্ৰ উত্তেজনাপূৰ্ণ এলিমিনেটৰ ৰাউণ্ড হ'ব, য'ত একোটা গ্ৰুপৰ দ্বিতীয় স্থান প্ৰাপ্ত দলে আনটো গ্ৰুপৰ তৃতীয় স্থান প্ৰাপ্ত দলৰ মুখামুখি হ'ব। ইয়াৰ উপৰি 2026 চনত অৰ্হতা লাভত ব্যৰ্থ হোৱা দলসমূহে খেলিব লাগিব গ্ল'বেল কোৱালিফায়াৰ। আনহাতে স্কটলেণ্ডক পোনপটীয়াকৈ ইউৰোপ আঞ্চলিক ফাইনেলত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। ICCৰ মতে এই নতুন ফৰ্মেটে উদীয়মান দেশসমূহক বিশ্বমঞ্চত অধিক সুযোগ দিয়াৰ লগতে ক্ৰিকেট প্ৰেমীসকলকো প্ৰতিটো মুহূৰ্ততে দিব এক সুকীয়া শিহৰণ। এতিয়া লক্ষণীয় হ'ব এই নতুন নিয়মে ক্ৰিকেটৰ প্ৰথাৰত কিদৰে ৰণনীতি সলনি কৰে। ক্ৰীড়া জগতৰ এনে গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকক প্ৰাইম অসম।